মই অদিতিৰ ওচৰত হাৰ মানিব নোৱাৰোঁ। তাই মোৰ পলিটিকেল কেৰিয়াৰ ধ্বংস কৰিব নোৱাৰে। এতিয়া আমি তহঁতৰ ঘৰলৈ যাওঁ ব'ল। আংকুলৰ লগত ভালকৈ কথাখিনি পাতি লওঁ। এতিয়াও কিবা এটা উপায় ওলাব। যিটো সমষ্টিৰ পৰা মই টিকট পোৱাটো কনফাৰ্ম আছিলে, সেইটো সমষ্টিত এনেকুৱা কি পলিটিক্স হ'ল যে মই টিকট নাপালোঁ। মই এই অদিতিক মাৰি পেলাম। তাই মোৰ লগত এনেকুৱা কৰি ভাল কাম নকৰিলে। হ'ব, তই এতিয়া ঘৰলৈ ব'ল। ধন্যবাদ দিগন্ত। ধন্যবাদ কিয়? ইমান দিনে অদিতিৰ হৈ মই যিখিনি কাম কৰিব লাগিছিল সেইখিনি তুমিয়ে কৰিলা। তোমাৰ এই সহায় মই কেতিয়াও পাহৰিব নোৱাৰিম। এয়া মোৰ দায়িত্ব। দিগন্ত দা, শিলঘাটৰ সেই অচিজনক তুমি বিচাৰি উলিওৱাত কেছটো সহজ হৈ গ'ল। অচিজনক লগ পোৱাৰ পাছত বহুত কথাই পোহৰলৈ আহিলে। আৰক্ষীৰ বাবে কামবোৰ আৰু সহজ হৈ গ'ল। ইমান দিনে কেছ এটাত লাগি আছোঁ। কেছটোৰ শেষ এটা নোহোৱাকৈ ময়ো এৰি দিব নোৱাৰোঁ। তাতে আকৌ ৰাজ ফুকনৰ দৰে মানুহৰ ওচৰত ইমান সহজে মই হাৰ মানিব নোখোজোঁ। ঠিকেই দিগন্ত, কিন্তু এতিয়াও কিছুমান কথা পোহৰলৈ আহিবলৈ বাকী আছে। মই কোন, মোৰ মা দেউতাৰ পৰিচয় কি, এইবোৰ সকলো কথা উলিয়াবই লাগিব। নিশ্চয় সকলো কথা পোহৰলৈ আহিব। ময়ূৰী, এইখিনি খাই ল'বা। মা ৰ'ব, আপোনাৰ লগত মোৰ কথা আছে। মোক এনেকৈ ইয়াত সোমোৱাই থৈ আপোনালোকে কি পাইছে? মই জীয়াই থাকিলে আপোনালোকৰে বিপদ হ'ব। তাতকৈ মোক মাৰি নেপেলাই কিয়? মোৰ ছোৱালীজনীকো মোৰ পৰা দূৰত ৰাখিছে। কিমান দিনলৈ আপোনালোকে আপোনালোকৰ কৰ্মফল পাব? আচলতে আপোনাৰ কাৰণে আপোনাৰ ল'ৰাই ইমান বেয়া কাম কৰিবলৈ সাহস পালে। ভুলটো আপোনাৰ ল'ৰাৰ গাত যিমান আছে, ঠিক সিমানে আপোনাৰ গাতো আছে। কি ক'লা তুমি? গান্ধাৰী অন্ধ নাছিল, চকুত ক'লা কাপোৰ মেৰিয়াইহে থৈছিল, যাৰ বাবে দুৰ্যোধনৰ দৌৰাত মবোৰ দেখা পোৱা নাছিল। আপুনিও গান্ধাৰীৰ দৰে চকুত ক'লা কাপোৰ মেৰিয়াই থৈছে, যাৰ বাবে পুতেকৰ বেয়া কামবোৰ আপোনাৰ চকুত ধৰা পৰা নাই। হ'ব, তুমি মোক শাস্ত্ৰৰ জ্ঞান দিব নালাগে। এয়া শাস্ত্ৰজ্ঞান নহয় মা, এয়াই সত্য। আপুনি এনেকৈ দেখিও গান্ধাৰীৰ দৰে নেদেখাৰ ভাও ধৰাৰ বাবে আপুনি নিজৰ পুত্ৰৰ বেয়া দিন দেখিব লাগিব। কি? অঁ, সময় থাকোঁতে ল'ৰাটোক সৎ পথলৈ ঘূৰাই আনক মা। ডাক্তৰক মানুহে ভগৱান বুলি ভাবে, আৰু আপুনি সাধাৰণ কেইটামান টকাৰ কাৰণে আপোনাৰ বৃত্তিটোত, আপোনাৰ নামত নিজেই দাগ লগাই ল'লে। কিমান কষ্ট কৰি আপুনি ডাক্তৰ উপাধিটো অৰ্জন কৰিছে, আৰু অভিনৱ ফুকনৰ দৰে মানুহ এজনৰ আগত বিক্ৰী হৈ যাবলৈ আপোনাৰ লাজ নালাগিল? মোৰ ভুল হৈ গ'ল ছাৰ। ভুল হৈ গ'ল? অদিতি বৰুৱাৰ ঘটনাটোত মেডিকেল ৰিপৰ্ট সলনি কৰাৰ বিনিময়ত আপুনি অভিনৱ ফুকনৰ পৰা কিমান টকা লৈছিল? 1 লাখ ছাৰ। কি? কিন্তু নহয় ছাৰ, 1.5 লাখ লৈছিলোঁ। সেই সময়ৰ থানাৰ IC টংকেশ্বৰ হালৈয়ে মোক কথাটো কৈছে, আৰু আপোনাৰ মেডিকেল ৰিপৰ্টৰ কপি এটা মোৰ হাত আহি পাইছেহি। এইবাৰ আপুনি সাৰিব নোৱাৰিব। আপোনাৰ ভুলৰ শাস্তি মই আপোনাক দিম। যি হ'ল হৈ গ'ল ছাৰ, মোক এইবাৰ ক্ষমা কৰি দিয়ক। ক্ষমা? আপোনাক ক্ষমা কৰে নে শাস্তি দিয়ে সেইটো আপুনি মহামান্য আদালতত গম পাই যাব। আৰু আপুনিতো আদালতত ফাঁকি মাৰিব নোৱাৰিব, কাৰণ আপোনাৰ ৰিপৰ্টটো বৰ্তমান মোৰ হাতত আছে, আৰু টংকেশ্বৰ হালৈ বৰ্তমান আমাৰ লগত আছে। মোৰ পৰিয়াল আছে ছাৰ, সেইবাৰৰ কাৰণে মোক মাফ কৰি দিয়ক ছাৰ। এতিয়া যে আপুনি আপোনাৰ পৰিয়ালৰ কথা ভাবিছে, তেতিয়া অদিতিৰ পৰিয়ালৰ কথা ভাবিছিল নে? অদিতিৰ সৈতে আপোনাৰ তেজৰ সম্পৰ্ক থকা হ'লে তাইৰ সৈতে এনেকুৱা হ'বলৈ দিলেহেঁতেন নে?
হৈছে তোমাৰ এনেকৈ চিন্তা কৰি আছা যে সকলো ঠিকেই আছেতো নাই ৰেৱতী ৰাজে টিকেট নাপালে কি অদিতিয়ে সকলো শেষ কৰি দিলে অদিতিয়ে আমাৰ এই কামখিনিত সহায় কৰিছিল মোৰে বন্ধু গগনে সি মই আগতে কাম কৰা নিউজ চেনেলটোত কেমেৰামেন হিচাপে কাম কৰিছিল মই বিচাৰোঁ আমাৰ এই কথাবোৰ এটা নিউজৰ মাধ্যমেৰে ৰাইজৰ মাজলৈ লৈ যাম তেনেকুৱা কৰিলে আপোনালোকে বেয়া নাপায়তো মই কেৱল এটা চাকৰিৰ আশাত নিউজ চেনেল জইন কৰা নাই মই বিচাৰোঁ যে অদিতিৰ এই কথাবোৰ কেৱল অসমেই নহয় ভাৰতৰ সকলো মানুহে জানক কেতিয়াবা কেতিয়াবা ৰাইজৰ সমৰ্থন আমাৰ বাবে শক্তিও হ'ব পাৰে এতিয়া কি কৰোঁ আপোনালোকে কওক তুমি নিউজ কৰা দিগন্ত দা মোৰ আপত্তি নাই এতিয়া আৰু সন্মানৰ কথা ভাবি থাকিলে নহ'ব আপোনাৰ কিবা আপত্তি আছে নেকি নাই দিগন্ত তেনেহ'লে আমি হাতে কামে লাগিব আজি থানাত কেছ দিব লাগিব তাৰ লগে লগে মই নিউজ কৰিম মই বিচাৰোঁ আমাৰ এই কামে যাতে হাজাৰ হাজাৰ নিষ্পেষিত অদিতিক সাহস দিয়ে কোনেও যাতে অন্যায় সহ্য কৰি হাজাৰ হাজাৰ নিষ্পেষিত অদিতিক সাহস দিয়ে কোনেও যাতে অন্যায় সহ্য কৰি নাথাকে আপোনালোকে আজিয়ে ফৰ্মেলি কেছটো দি দিয়ক আৰু দেৰি কৰিব নালাগে হয় ছাৰ মোৰ আপোনাক কথা এটা সুধিব লগা আছিল য়েছ গো অন ছাৰ মই মোৰ প্ৰকৃত মা দেউতাৰ পৰিচয় উলিয়াব পাৰিমনে আমাৰ ওপৰত বিশ্বাস ৰাখক আপোনাৰ কথাবোৰ নিশ্চয় ওলাব হয় ছাৰ আচ্ছা মিষ্টাৰ নীৰৱ আপুনি সেইখন ঘৰতে ডাঙৰ দীঘল হ'ল এনেকুৱা কোনোবা বিশ্বাসী মানুহ আছে নেকি যি আপোনাক সকলোখিনি কথা ভালদৰে ক'ব পাৰে মই ভাবি পোৱা নাই কাক সুধিলে কথাবোৰ গম পাম ইতিমধ্যে মই বহুতো বিশ্বাসী মানুহৰ লগত কথা পাতিছোঁ কিন্তু তেওঁলোকে একো নাজানে তথাপি আপুনি এবাৰ ভালকৈ ভাবি চাওক কোনোবা এজন নিশ্চয় ওলাব যিয়ে আপোনাক সহায় কৰিব পাৰে আপুনি আকৌ এবাৰ অভিনৱ ফুকনৰ ঘনিষ্ঠ মানুহখিনিৰ সৈতে কথা পাতক যাক আপুনি বিশ্বাস কৰে তোক মই আগতেই কৈছিলোঁ যে ইলেকশ্যনলৈকে অলপ সাৱধানে থাকিবি এটা সৰু ভুলি ডাঙৰ ক্ষতি কৰিব পাৰে মোৰ কথা নুশুনাৰ ফল এয়া ইমান দিনৰ কষ্ট পৰিশ্ৰম ত্যাগ সপোন আশা সকলো শেষ হৈ গ'ল এতিয়া অসমৰ ৰাইজে তোৰ কথা জনাৰ পিছত ভৱিষ্যতে আন্দোলনেও তোক টিকট নিদিয়ে এতিয়া তোক পুলিচে এৰেষ্ট কৰিলেও মই একো কৰিব নোৱাৰোঁ দেউতা কি হ'ল নালাগে নালাগে মোক কোনেও ধৰিব নালাগে হাৰি গ'লো তোৰ কাৰণেই মই হাৰি গ'লো হেল্ল' মিষ্টাৰ হাজৰিকা নেকি আচ্ছা মই নীৰৱ ফুকনে কৈছোঁ আচলতে আপোনাৰ লগত মোৰ এটা দৰকাৰী কথা আছিল আপুনি কেনেবাকৈ মোহন শইকীয়াক চিনি পায় নেকি
গ'ল তোমাৰ ইমান দিনৰ অহংকাৰ ক'ত গ'ল বহুত ডাঙৰ সপোন দেখিছিলা নহয় ক'ত হেৰাল সপোনবোৰ মাৰা ৰাজ মাৰা মইতো সেইটোৱে বিচাৰোঁ ছাৰ মই মোৰ প্ৰকৃত মা দেউতাৰ পৰিচয় উলিয়াবলৈ চেষ্টা কৰিলোঁ কিন্তু নোৱাৰিলোঁ ঠিক আছে সেইবোৰ কথা থাক বাৰু এতিয়া কিন্তু মিষ্টাৰ নীৰৱ আপুনি মোক আন এটা কথা কওক কওক ছাৰ আপোনাৰ স্কুলিং ক'ত আৰু কেনেকৈ হৈছিল ছাৰ মই সৰুৰে পৰা আশ্ৰয় চাইল্ড কেয়াৰ হোমত ডাঙৰ হৈছোঁ আৰু তাৰ পাছত শ্বিলঙৰ এখন বৰ্ডিং স্কুলত চাইল্ড কেয়াৰ হোমত কিয় ছাৰ মোৰ অকণ মনত আছে যে মই ক্লাছ 3 মানলৈকে সেই চাইল্ড কেয়াৰ হোমত পঢ়িছিলোঁ আৰু ডাঙৰ হৈছিলোঁ মানে এই কথাটো মোক মোৰ মা মানে মোক এডপ্ট কৰা ৰেৱতী ফুকনে জনাইছিলে লগতে এই কথাটোও জনাইছিল যে দেউতা আৰু মাৰ ৰাজনীতিত ব্যস্ততা বাঢ়ি যোৱাৰ কাৰণে তেওঁলোকে মোক সময় দিব নোৱাৰাৰ বাবে মোক শ্বিলঙৰ বৰ্ডিং স্কুললৈ পঠিয়াইছিল আচ্ছা মিষ্টাৰ নীৰৱ আপোনাক বাৰু আগতে কোনে কেতিয়া কেনেকৈ লগ পাবলৈ আহিছিল মানে অভিনৱ ফুকন আৰু ৰেৱতী ফুকনে কেতিয়াবা আপোনাক লগ পাবলৈ আহিছিলনে ছাৰ মোৰ অলপ মনত আছে আচলতে সেই চাইল্ড কেয়াৰ হোমত এগৰাকী আয়ে মোৰ বৰকৈ যত্ন লৈছিল তেওঁকে মই মোৰ সকলো বুলি ভাবিছিলোঁ কিন্তু ক্লাছ 3 মানত থাকোঁতে তেওঁ মোক কৈছিল যে মোৰ মা দেউতা আছে এদিন হঠাতেই অভিনৱ ফুকন আৰু ৰেৱতী ফুকনে আহি মোক সেই চাইল্ড কেয়াৰ হোমৰ পৰা লৈ গৈছিল আৰু সেই আয়াগৰাকীয়ে মোক বুজাইছিল যে তেওঁলোকে মোৰ প্ৰকৃত পিতৃ মাতৃ লাহে লাহে সেই ঘৰখনত থাকিবলৈ লৈ সেই ঘৰখন মোৰ আৰু তেওঁলোককে মোৰ মা দেউতা বুলি ভাবিবলৈ ল'লোঁ কিন্তু কিছুদিনৰ পাছতে তেওঁলোকে মোক শ্বিলঙৰ বৰ্ডিং স্কুললৈ পঠিয়াই দিলে আচ্ছা নীৰৱ আপোনাৰ সেই চাইল্ড কেয়াৰ হোমৰ এড্ৰেছটো মনত আছেনে নাই ছাৰ কিন্তু সেই চাইল্ড কেয়াৰ হোমটো চানমাৰীত থকা বুলি জানো চানমাৰীত আচ্ছা নীৰৱ আমি এই চাইল্ড কেয়াৰ হোমলৈ যাব লাগিব তালৈ গ'লে আমি বহুখিনি কথা উলিয়াব পাৰিম অঁ কোনে ক'লে যুগলদা মই দিগন্ত অঁ দিগন্ত কচোন অদিতিৰ ঘটনাটোত এতিয়া সকলোৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছে তই কি আমাক অকণমানো সহায় নকৰিবি নেকি চা দিগন্ত মই তোক কৈছোঁৱেই এইবোৰৰ মাজত চা যুগলদা অদিতি আমাৰ গাঁৱৰে এজনী ছোৱালী তাই ন্যায় পোৱাত আমি সহায় নকৰিলে কোনে সহায় কৰিব তই মই সাক্ষী দিলে যদি এজনী ছোৱালীয়ে ন্যায় পায় তাত আমাৰ আপত্তি ক'ত এবাৰ কথাটো ভাবচোন মই এডিশ্যনেল এছ পি পাৰ্থপ্ৰতিম বেজবৰুৱা হয় বহু সোধ পোছ কৰি এই চাইল্ড কেয়াৰ হোম ওলাইছোঁহি অলপ ইনফৰ্মেশ্যন লাগিছিল হয় কওকচোন এই আশ্ৰয় চাইল্ড কেয়াৰ হোম কিমান দিনৰ আগত প্ৰতিষ্ঠা হৈছে এইখন প্ৰায় ৩৫ বছৰমান হ'ল এই চাইল্ড কেয়াৰ হোমৰ বিষয়ে অলপ কওকচোন যিবোৰ ল'ৰা ছোৱালীৰ মাক দেউতাক অধিক ব্যস্ত তেনে শিশুক আমাৰ ইয়াত থৈ যায় আমি দিনটো তেওঁলোকক প্ৰতিপালন কৰোঁ আৰু আমি প্ৰতিটো শিশুক অতি মৰমেৰে চোৱা চিতা কৰোঁ তাৰ উপৰিও আমাৰ ইয়াত অনাথ শিশুৰ বাবেও সুন্দৰ ব্যৱস্থা আছে তেওঁলোকক বেলেগকৈ ৰখা হয় এই শিশুসকলৰ কল্যাণৰ বাবে চৰকাৰীভাৱেও যথেষ্ট সহায় কৰে তোক অনুৰোধ কৰিছোঁ তোৰ লগতে যদি গাঁৱৰ আন মানুহে গুৱাহাটীত আহি সাক্ষী দি যাওঁ অদিতিয়ে ন্যায় পাব তই চিন্তা নকৰিবি এইবাৰ অভিনৱ ফুকনে আমাৰ একো কৰিব নোৱাৰে পাৰিলে কালিলৈকে এবাৰ গুৱাহাটীলৈ আহচোন বাৰু দেচোন মই চিন্তা কৰি চাওঁ হেল্ল' যুগলদা এই আশ্ৰয় চাইল্ড কেয়াৰ হোম কিমান দিনৰ আগত প্ৰতিষ্ঠা হৈছে এইখন প্ৰায় ৩৫ বছৰমান হ'ল ইয়াতে ডাঙৰ হোৱা ল'ৰা এটাৰ মোক অলপ ডিটেইলছ লাগিছিল তেওঁ ইয়াত ক্লাছ 3লৈকে পঢ়িছিল তাৰপিছত গুচি গৈছিল সেই ল'ৰাটোৰ ইনফৰ্মেশ্যন মোক লাগে ৰ'ব আমাৰ ইয়াত কিছুমান নীতি নিয়ম আছে আমি তেনে কোনো মানুহকে
এই চাইল্ড হোমৰ কোনো শিশুৰ ডিটেইলছ দিব নোৱাৰোঁ আৰু এই বিষয়ে আপুনি বিতংকৈ জানিবলৈ হ'লে আপুনি আমাৰ প্ৰিন্সিপাল মেডামৰ সৈতে কথা পাতিব লাগিব অ'কে চাওক মই সেইজন ল'ৰা এই চাইল্ড কেয়াৰ হোমত ডাঙৰ হৈছোঁ এতিয়া মই মোৰ মা দেউতাৰ সন্ধান বিচাৰি আছোঁ যদি আপোনালোকে মোৰ ঘৰৰ ঠিকনা বা মোৰ মা দেউতাৰ নাম জানে প্লিজ মোক জনাওক পাৰিলে মোক সহায় কৰক প্লিজ কি নাম আপোনাৰ মই গম পাইছোঁ আমি এটা ডাঙৰ বিপদৰ ফালে গৈ আছোঁ যিজনী মানুহে তোৰ টিকেট কেঞ্চেল কৰিব পাৰে তাই ইচ্ছা কৰিলে আৰু বহুত কিবা কিবি কৰিব পাৰে মই কি কৰোঁ একো ভাবি পোৱা নাই তই কিছুদিন পলাই থাক কি অঁ তই ফচিলে ময়ো ফচিম এইবাৰ সিহঁতে তোৰ পিছত বৰ বেয়াকৈ লাগিছে তই ভয়াতুৰ হ'ব পাৰ তই পলৰীয়া হ'ব পাৰ কিন্তু মই নহয় মই তাইক তই কিন্তু ভুলৰ ওপৰত ভুল কৰি গৈ আছ ৰাজ মই যি কৈছোঁ তাকে শুন এতিয়াও কিবা কৰিলে কেছটো ঠাণ্ডা হয় নেকি ভাব তাতে আমাৰ সকলোৰে ভাল আপুনি কোৱা কথাটো হয় এখেতে যিগৰাকী আয়াৰ কথা কৈছে তেওঁ আমাৰ ইয়াত কাম কৰা কথাটো সঁচা এতিয়া সেই আয়াগৰাকী ক'ত আছে গম পোৱা হ'লে তেওঁ আমাক সকলো কথা ক'ব পাৰিলেহেঁতেন চৰি আজি কিছু বছৰ আগতে তেখেত ঢুকাইছে কি বাৰু আপুনি ইয়াত কিমান চনৰ পৰা কিমান চনলৈকে আছিল 1989ৰ পৰা 1998লৈ ৰ'বচোন নাই নাই নীৰৱ ফুকন নামৰ কোনো শিশুৰে ৰেজিষ্ট্ৰেশ্যন ইয়াত হোৱা নাই মই ভাবোঁ আপোনাৰ ভুল হৈছে নেকি কিন্তু মই ইয়াত পঢ়াটো খাটাং ৰ'বচোন অঁ নীৰৱ ভূঞা নামৰ এটি শিশুৰ নাম ইয়াত ৰেজিষ্টাৰ কৰা আছে কিন্তু আপুনিতো ফুকন উপাধি লিখে ৱেইট এ মিনিট আপুনি সেই নামটোৰ এগেইনষ্টে থকা ডিটেইলছখিনি চাওকচোন তাৰমানে কোন চনৰ পৰা কোন চনলৈকে তেওঁ ইয়াত আছিল আৰু কোনে তেওঁক লৈ গৈছিল আৰু ক'লৈ লৈ গৈছিল প্লিজ চেক ঠিক আছে মই এতিয়াই চাই দিছোঁ হেল্ল' কেনে আছে ফুকন কোনে ক'লে আপোনাৰ একালৰ অতি ঘনিষ্ঠ বন্ধু আৰু এতিয়া আপোনাৰ শত্ৰু হোৱাখিনিটোতো হৈয়ে গ'ল এতিয়া দোষীয়ে শাস্তি পালেও ছোৱালীজনীয়ে কি আগৰ অৱস্থা ঘূৰাই পাব নেকি কথাখিনি ভালকৈ ভাবিবলৈ ৰাতিটো সময় দিলোঁ ভালকৈ ভাবিছোঁ টকাখিনি ল'লেই সকলো সমস্যাৰ সমাধান হৈ যাব কিন্তু যদি ঘটনাটোৰ শিপা বিচাৰি ফুৰা তেতিয়াহ'লে ইয়াতকৈ বেছি টকা যাবও কিন্তু লাভ একো নহ'ব তোমাৰ গোটেই জীৱন শেষ হৈ যাব কিন্তু তুমি ন্যায় নাপাবা আপোনাৰ বিপদৰ সময়ত তেতিয়াও খবৰ লৈছিলোঁ আৰু এতিয়াও এটা খবৰ লওঁ বুলিয়েই ফোন কৰিলোঁ কল্যাণ কোঁৱৰ এতিয়া তুমি চাই থাকিবা অভিনৱ ফুকনৰ এই নিউজটো USA-ত থকা পুতেক ৰাজে পাব আৰু বাপেকৰ এই অৱস্থাৰ কথা জানি সি তৎক্ষণাত তাৰ পৰা গুচি আহিব ৰাজ ফুকন এই মুহূৰ্তত অসমলৈ অহাটো বহুত জৰুৰী ৰাজ ফুকন আহি পোৱাৰ লগে লগে আমি আমাৰ নতুন প্লেনবোৰ আৰম্ভ কৰিম ঠিকেই ধৰিছে মাতটো পাহৰা নাই এতিয়াও তাৰমানে এতিয়া মোৰ লগত যিবোৰ ঘটনা ঘটি আছে সেইবোৰ আপোনাৰেই কাম এয়া হ'ল আপোনাৰ কৰ্মফল বাৰু এইবিলাক বিষয়ে পিছত কথা পাতিম সকলো পাতিম আপোনাক এবাৰ লগ পাব লাগিছিল ক'ত কেতিয়া হয় কিন্তু মই এই অনুষ্ঠানটোত দেৰিকৈ জইন কৰিছিলোঁ কিন্তু ইয়াত থকা তথ্য মতে নীৰৱ নামৰ শিশুটি 1989ৰ পৰা 1998লৈকে ইয়াতে আছিল তেখেতৰ মাক ঢুকুৱাত তেখেতৰ দেউতাকে তেওঁক ইয়াত থৈ গৈছিল কিন্তু অতি দুখৰ কথা
পাছত দেউতাকো ঢুকাল। কিন্তু দেউতাকে মৃত্যুৰ পূৰ্বে আমাৰ হাতত এখন লিখিত অনুমতি পত্ৰ দি গৈছিল। তেওঁ তাত উল্লেখ কৰিছিল শিশুটিক যাতে এটি ভাল পৰিয়ালৰ হাততহে গতাই দিয়া হয়। আচ্ছা, পৰিয়ালটোৰ কিবা উল্লেখ আছে নেকি? মানে মানুহজনৰ নামটো কি আছিল? মিষ্টাৰ অভিনৱ ফুকন। বুজিছোঁ। আপুনি মোক সেই শিশুটিৰ অৰিজিনেল এড্ৰেছ আৰু আচল দেউতাকৰ নামটো দিয়কচোন। হয়। আচলতে এখেতেই নীৰৱ ভূঞা। অভিনৱ ফুকনে তেওঁক এডপ্ট কৰাৰ পিছত ভূঞা টাইটেলটো চেঞ্জ কৰি ফুকন কৰি দিছিল। হয়। আপুনি প্লিজ ইনফৰমেশ্যনখিনি দিয়ক। নিশ্চয়। আহক মিষ্টাৰ ফুকন, বহক। আপোনাৰ এই অৱস্থাটো চাবলৈকে মই আজি আপোনাক ইয়ালৈ মাতি পঠাইছোঁ। ফুকন, এদিন আপোনাৰ দৰে মোৰো একেই অৱস্থা হৈছিল। তেতিয়া আপুনি মোক চাই খুব ৰং পাইছিল। ভগৱানক ধন্যবাদ দিবই লাগিব যে মোক বেয়া কৰাৰ ফল আপুনি হাতে হাতে পালে, আৰু সেইটো মই স্বচক্ষে চাবলৈ পালোঁ। পুত্ৰক লৈ বহুত ডাঙৰ সপোন দেখিছিলে ন? এতিয়া সকলো সপোন ছাৰ খাৰ হৈ গ'ল। আনৰ সপোন কাহিনীলে এনেকুৱাই অৱস্থা হয় ফুকন। সময়ে সকলোকে এবাৰ নহয় এবাৰ এটা সুবিধা দিয়ে। আজি মোৰ সময়। তাৰমানে আপুনি মোৰ লগত এইবোৰ খেল খেলি আছে? নাই নাই, মই আপোনাৰ লগত খেল খেলা নাই। ভুল কৰিছে আপোনাৰ পুত্ৰ ৰাজে। সি শাস্তি পাবই লাগিব। অৱশ্যে মই আপোনাক বচাব পাৰিলোহেঁতেন, কিন্তু আগৰ দৰে মই আপোনাক সহায় নকৰোঁ। যদি প্ৰমাণ দিব লাগে, মই অদিতিৰ হৈ কোৰ্টলৈ যাম। ৰাজৰ ঘটনাটোৰ সাক্ষী আছিলোঁ মই, আৰু ৰাজক বচাবলৈ আপুনি কি কি অন্যায় কৰিছিল এই সকলোবোৰ প্ৰমাণ মোৰ হাতত আছে। আৰু সেই প্ৰমাণবোৰ মই এই সময়ৰ কাৰণে সযতনে সাঁচি থৈছিলোঁ। ৰাজৰ ঘটনাটো মেনেজ কৰিবলৈ আপুনি কোনখন থানাত কিমান টকা দিছিলে, IBৰ ৰেজিষ্টাৰখন ৰাতিটোৰ ভিতৰতে কেনেকৈ আপুনি নোহোৱা কৰিছিলে, এই সকলোবোৰ মই জানো। আৰু এতিয়া সেই তথ্যবোৰ ফাদিল হ'ব। নীৰৱ, ছাৰ, তোমাৰ দেউতাৰ নাম খঞ্জন কিশোৰ ভূঞা, আৰু তোমাৰ আচল ঘৰ উলুবাৰীত। ইয়াৰ পৰা এইটোতো ক্লিয়াৰ হ'ল যে তুমি জন্ম পৰিচয় নথকা ল'ৰা নহয়। তোমাক ইম'শ্যনেলি ব্লেকমেইল কৰিবলৈ অভিনৱ ফুকনে তোমাক এইদৰে কৈছিল। ইয়াৰ অৰ্থ এয়ে ক'ৰবাত আৰু কিছুমান ডাঙৰ ৰহস্য আছে। মই তাকেই ভাবি আছোঁ, এই খঞ্জন ভূঞা নামৰ ব্যক্তিজনে নিজৰ সন্তানক অভিনৱ ফুকনৰ হাতত ডাঙৰ দীঘল কৰিবলৈ কিয় দিছিল? মানুহজন এতিয়াও জীৱিত হৈ আছে নে? ছাৰ, আমি এতিয়াই সেই ঠিকনাটোলৈ যাব লাগে। বলক। বোলা এবাৰ গৈ আহোঁ। আচ্ছা ফুকন, মই আপোনাক আৰু এটা কথা কওঁ। আপুনি হয়তো শুনি আচৰিত হ'ব। ইমানখিনি শুনালে আৰুনো কি বাকী থাকিল? এই যে আপোনাৰ ল'ৰা ৰাজ ফুকন, তেওঁক USAৰ পৰা অসমলৈ আনি আজিৰ এই যে পৰ্যায় পালে, এই সকলোবোৰ মোৰ প্লেন মতেই হৈ আছে। আচলতে
মই কথাবোৰ যেনেকৈ বিচাৰিছিলোঁ তেনেকৈ হৈ হৈ গৈ আছে। মানে আপোনাৰ ল'ৰা ৰাজে অদিতি বৰুৱাৰ লগত শিলঘাটত যিটো ঘটনা কৰিলে সেই ঘটনাৰ প্ৰমাণ নোহোৱা কৰি আপুনি আপোনাৰ ল'ৰাক US লৈ পঠিয়াই দিলে। এইখিনিলৈকে ঠিকে আছিল, কিন্তু ৰাজক US-ৰ পৰা উভতাই অনাটো মোৰ প্লেন মতে হৈছে। আচলতে মই বিচাৰিছিলোঁ ৰাজৰ জৰিয়তে আপুনি কৰা দুৰ্নীতিবোৰ ৰাইজে স্পষ্টকৈ দেখা পাওক। ৰাজ ফুকনক পাৰ্টীৰ টিকেট দিম বুলি পাৰ্টীৰ মানুহে আপোনাক যি সপোন দেখুৱালে সেয়াও মোৰ কথা মতেই হৈছিল। আপুনিতো ৰাজক লৈ বহুত সপোনেই দেখি পেলালে। আপুনি মোৰ লগত এনেকুৱা কৰিব নালাগিছিল। আৰু আপুনি মোৰ লগত যি কৰিছিল সেয়া কি কৰিব লাগিছিল? আপুনি যি ৰাজনীতি কৰি মোক পাৰ্টীৰ পৰা উলিয়াই পঠিয়ালে সেয়া মোৰ আজিও মনত আছে। অৱশ্যে ভগৱানে মোক এটা সহায় কৰিলে, অদিতি বৰুৱাক আপোনাৰ ঘৰৰ বোৱাৰী কৰি। চাওকচোন ফুকন, মোৰো কি ভাগ্য। এতিয়া আপোনাৰ বিৰুদ্ধে মোৰ ক'ব লগাখিনি মই অদিতিৰ দ্বাৰাই কোৱাম। আপুনি বৰ বেয়া মানুহ এজনৰ লগত শত্ৰুতা কৰিছিল ফুকন। আপোনাৰ বিৰুদ্ধে থকা সকলো প্ৰমাণ মই অদিতিক দিম। অসমৰ ৰাইজে সকলো জানক, পুত্ৰৰ বেয়া দিন চকুৰ আগত দেখিব মিষ্টাৰ ফুকন। এক্সকিউজ মি। হয় কওকচোন। আপুনি বাৰু ইয়াতে থাকে নেকি? হয়। এই ঘৰটো খঞ্জন কিশোৰ ভূঞাৰ ঘৰ হয়নে? কোন মালে কি কথা একো নাজানো। কোনোবাই কয় মানুহজন মৰিল, কোনোবাই কয় মানুহজন আছে, নাজানো আৰু। কাক সুধিলে বাৰু কথাবোৰ গম পোৱা যাব? ইয়াৰে দুই এঘৰ লোকেল মানুহক সুধি চাওকচোন। ঠিক আছে, থেংক ইউ। হ'ব বাৰু। নীৰৱ, ছাৰ, তুমি চিন্তা নকৰিবা। আমি আহি এইখিনি পাইছোঁ যেতিয়া বাকীখিনি কথাও সোনকালে ওলাব। জিউ, তুমি ইয়াত কি কৰি আছা? মায়ে দুৱাৰখন মাৰি থৈছে। এতিয়া মা গাটো ভাল নহয় নহয়, মা শুই আছে। আহা, আমি মাৰ লগত পাছত কথা পাতিম দেই। এতিয়া তুমি মোৰ লগত বোলা। হ'ল বুলিনো ইমান সময়লৈকে নীৰৱ আৰু অদিতি ক'লে গ'লহে। ফোন এটা কৰচোন। ফোন কৰিছিলোঁ ৰ'ব, আহি পাবহি এতিয়া। মই ফোন কৰোঁতেই থানাতে আছিল। ঐ, ৰাতিপুৱাই থানালৈ গ'লি, ইমান সময় লাগিল নে? ৰ'বা দেউতা, মই সকলো কৈ আছোঁ। এখেতৰ আচল মাক দেউতাকৰ সন্ধান পোৱা গৈছে। কি? অঁ, SP ছাৰে এই ক্ষেত্ৰত বহুত সহায় কৰিলে। ছাৰ, ওচৰৰ সকলোকে সোধ-পোছ কৰিলোঁ, কিন্তু খঞ্জন কিশোৰ ভূঞাৰ কোনো সন্ধান পোৱা নগ'ল। ছাৰ, নীৰৱৰ দেউতাক জীয়াই থকা হ'লে ওচৰৰ মানুহখিনিয়েতো গম পালেহেঁতেন। পৰিয়ালৰ কোনোবা মানুহতো জীয়াই থাকিব। বৰা, পৰিয়ালৰ কাৰোবাক লগ পাই হ'লেও এই খঞ্জন কিশোৰ ভূঞাৰ ৰহস্য উলিয়াব লাগিব। কিয় তেওঁ অভিনৱ ফুকনৰ হাতত নীৰৱক গতাই দিলে?
কেতিয়া আহিলা তুমি ৰাজৰ টিকেটৰ কথাটো কিবা মেনেজ কৰিব পাৰিলানে ৰ'বা ৰেৱতী কথাবোৰ অলপ বেলেগ ৰাজৰ লগত এটা ডাঙৰ ৰাজনীতি চলি আছে মই তাক ইউএছৰ পৰা ঘূৰাই আনি ভুল কৰিলোঁ যেন পাইছোঁ কি কথা কৈছা তুমি ভালকৈ কোৱাচোন তাকেই নীৰৱ কথাবোৰ শুনি মোৰ আচৰিতেই লাগিছে বোধ কৰোঁ অভিনৱ ফুকন আৰু তোমাৰ দেউতাৰ মাজত এটা ভাল সম্পৰ্ক আছিল নহ'লে তেওঁ তোমাৰ দায়িত্বত তেওঁৰ হাতত কিয় তুলি দিলেহেঁতেন মোৰ এনেকুৱা লাগি আছে যে মোৰ দেউতা এতিয়াও জীয়াই আছে আৰু এই কথাটো অভিনৱ ফুকনে জানে এতিয়া মোৰ দেউতা আৰু মোৰ পৰিয়ালৰ বাকী মানুহবোৰ ক'ত এই কথাটো অভিনৱ ফুকনৰ বাহিৰে হয়তো আন কোনেও ক'ব নোৱাৰে এজন মানুহ আছে যোনে হয়তো আমাক এইবোৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিব কোন অভিনৱ ফুকনক ভালদৰে জনা এজন মানুহ আছে মানুহজনৰ অভিনৱ ফুকনৰ লগত কিবা এটা শত্ৰুতা আছে কি শত্ৰুতা সেইটো মই নাজানো কিন্তু তেওঁৰ মানুহ এজনেই মোক ফোন কৰি মাতি নিছে আমি সেই মানুহজনকেই লগ পাব লাগিব এই ক্ষেত্ৰত হয়তো সেই মানুহজনে আমাক কিবা সন্ধান দিব পাৰিব আমি এতিয়াই তেওঁক লগ কৰিব লাগিব দিদি ব'লা এতিয়াই নহয় আপুনি ধৈৰ্য ধৰক আমি কাইলৈ ৰাতিপুৱাই যাম কল্যাণ কোঁৱৰক তোমাৰ মনত আছেনে ৰেৱতী আছে সিয়েই সকলোবোৰ কৰি আছে অদিতিকো সিয়েই সাহস দিছে মই ঠিকেই ভাবিছিলোঁ অদিতিক কোনোবাই সহায় কৰিবই লাগিব কোন কল্যাণ কোঁৱৰ আৰু তোমাৰ লগত তাৰ কি শত্ৰুতা আছে মোৰ এটা সময়ৰ বন্ধু কিন্তু এতিয়া শত্ৰু ৰাজনীতিত সি মোৰ ঠাইখিনি ল'ব খুজিছিল তেতিয়া নোৱাৰিলে আৰু এতিয়া এনেকেই প্ৰতিশোধ লৈছে তাক মই ৰবি মই তাক জানো সি বৰ বেলেগ মানুহ মোৰ বহুত ভিতৰৰ কথা সি জানে কেনেবাকৈ সি মুখ খুলিব লাগিলে বৰ ডাঙৰ কথা হ'ব তোৰ শিলঘাটৰ ঘটনাটোৰ প্ৰমাণ তাৰ হাতত আছে এতিয়া ভাবিছোঁ তাৰ সৈতে কেনেকৈ সন্ধি কৰা যায় সি যদি কেনেবাকৈ কথাবোৰ পুলিচৰ আগত কৈ দিয়ে তেনেহ'লে তোৰ লগতে মোৰো বিপদ নিশ্চিত নাই নাই কিবা এটা কৰিব লাগিব প্ৰথমে বৰ্তমানটো ঠিক কৰি লওঁ তাৰপিছত ভৱিষ্যতৰ কথা ভাবিম মানুহজন থাকে ক'ত কি কৰে তাৰ সকলো ডিটেইলছ তুমি মোক কোৱা দেউতা যিহাল মানুহক মই ইমান দিনে মোৰ মা দেউতা বুলি ভাবিছিলোঁ সেই মানুহহালে মোক ইমান মিছা কথা ক'লে মোৰ লগতে অন্যায় কিয় কৰিলে চিন্তা নকৰিবচোন সকলো কথা ফাদিল হ'ব আজি মই লগ পোৱা মানুহজনৰ লগত কথা পাতিছিলোঁ তেওঁ আমাক কাইলৈ মাতি পঠিয়াইছে এই ক্ষেত্ৰত তেওঁ আমাক নিশ্চয় সহায় কৰিব পাৰিব কি হ'ল হাঁহিছা কিয় তোমাৰ টেনশ্যন দেখি ভাল লাগিছে মোৰ তোমাৰ চকুত আজি মই মৃত্যু দেখিবলৈ পাইছোঁ তিল তিলকৈ ঘৰ এখন শেষ হৈ যোৱা দেখি মোৰ কিমান আনন্দ লাগিছে তুমি ভাবিবও নোৱাৰা মনে মনে থাকা এইবোৰ চব অদিতিয়ে কৰিছে নহয় তাইকো কিন্তু মই মানি গৈছোঁ তুমি এটা কাম কৰা তুমি ইয়াৰ পৰা পলাই গুচি যোৱা পুলিচেও ধৰিব নোৱাৰিব মই পলৰীয়া নহয় তেনেহ'লে ফাঁচী কাঠত ওলমিবলৈ সাজু হোৱা তোমাৰ দৰে এজন ধৰ্ষণকাৰীক এৰেষ্ট কৰি আৰক্ষীয়ে সম্ভাষণ জনাবলৈ সেই দিনটোলৈ মই অপেক্ষা কৰি আছোঁ কেতিয়া আহিব সেই দিনটো
অঁ কওক মিষ্টাৰ ফুকন। চাওক কোঁৱৰ, মই যি ভুল কৰিলোঁ তাৰ বাবে মই আপোনাৰ ওচৰত ক্ষমা খুজিছোঁ। প্লিজ আপুনি কোনো প্ৰমাণ আৰক্ষীৰ হাতত নিদিব। বাহ ৱাহ ফুকন, অহংকাৰত মত্ত হৈ থকা ফুকনৰ মুখত আজি এনেধৰণৰ কথা। শুনক কোঁৱৰ, আপুনি মোক আৰু মোৰ ল'ৰাটোক বচাওক। তাৰ বিনিময়ত আপোনাক যি লাগে মই তাকে দিম। যি লাগে তাকেই দিম মানে? চাওক কোঁৱৰ, এটা সময়ত আমি বন্ধু আছিলোঁ। কিবা কাৰণত আমাৰ মাজত ভুল বুজাবুজি হ'ল। আপুনি এতিয়া আৰু সেইবোৰ ধৰি নাথাকিব। মানুহৰ জীৱনত এইবোৰ থাকেই। ইচ্ছা কৰিলে এতিয়া আমি আকৌ আগৰ দৰে থাকিব পাৰোঁ, ইজনে আনজনক সহায় কৰিব পাৰোঁ। মোক টোপ দিছে নেকি? নহয় কোঁৱৰ, আপুনি কোৱা প্ৰমাণখিনি মোৰ হাতত তুলি দিবলৈ আপোনাক কিমান টকা লাগিব? এতিয়া মই সকলো দিবলৈ প্ৰস্তুত আছোঁ। কেৱল মোৰ ল'ৰাটোক বচাওক। মই চিৰজীৱন আপোনাৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ম। মিছা কথা। সঁচা কথা কোৱা। শুনক, আপুনি প্ৰমাণখিনি মোৰ হাতত তুলি দিয়ক। তাৰ বিনিময়ত মই ইমান দিনে কষ্টৰে গঢ়া মোৰ সম্পত্তিখিনি আধা অংশ আপোনাৰ নামত লিখি দিম। কি? মোৰ ল'ৰা কালিলৈ আপোনাৰ ওচৰলৈ যাব। আপুনি না নকৰিব। মই আপোনাক কথা দিছোঁ, এইবাৰ আপোনাৰ লগত একো অন্যায় নহয়। মোক এতিয়া আৰু একো নালাগে। কেৱল মান সন্মান নেহেৰুৱাই জীয়াই থাকিব পাৰিলেই হ'ল। কওক আপুনি কোনখিনিত থাকে? মোৰ ল'ৰা তালৈকে যাব। এতিয়া মই কেৱল ভালকৈ জীয়াই থাকিব বিচাৰোঁ। মা, জিও, মা মই তোমাৰ ওচৰলৈ আহিম বুলি ভাবিছিলোঁ। মোক কিয় দুৱাৰখন মাৰি থৈ দিছিলা? মই দুৱাৰখন মাৰি থোৱা নাই মা, পাপা আৰু আইতাইহে মাৰি থৈছে। কিয়? তোমাৰ পাপা একেবাৰে ভাল মানুহ নহয়। কি? অঁ, ময়ূৰী, এই অকণমানি ছোৱালীজনীক তুমি এইবোৰ কি কথা শিকাইছা? সঁচা কথাই কৈছোঁ মা। তোমাৰ বেয়া লগা নাইনে তাইক এইবোৰ কথা শিকাবলৈ? এনেওতো এদিন এইবোৰ তাই গম পাবই। তাইও জানো তাইৰ ককাক, আইতাক আৰু দেউতাক কেনেকুৱা মানুহ। আহা মা, তোমাক এতিয়া মই এটা চকলেট দিম দেই। কি হ'ল, ইমান ল'ৰালৈকে মাতি পঠিয়ালে যে? দেউতাই মোক মানুহ এজনৰ ওচৰলৈ পঠাইছে। ভাবিলোঁ বুকুৰ লগত লৈ যাওঁ। কোন মানুহ? ৰাস্তাত কমা। যিমান সোনকালে আমি কামখিনি কৰি ল'ব পাৰিম, সিমান সোনকালে আমি সকলো বাচি যাম। ঠিক আছে, ব'ল ব'ল। আপুনি আপোনাৰ ছাৰৰ এড্ৰেছটো দিয়ক। মই ছাৰক সুধিছিলোঁ, কিন্তু ছাৰে আজি আপোনাক লগ নকৰে। চাওক, আপুনি যেনেকৈ কৈছে মই তেনেকৈ কৰি গৈছোঁ। মইতো আপোনাক চিনিও নাপাওঁ। মই যদি আপোনাক বিশ্বাস কৰিব পাৰোঁ, তেনেহ'লে আপুনি কিয় নোৱাৰে? অলপ ধৈৰ্য ধৰকচোন, ছাৰে 2 এদিনতে আপোনাক নিশ্চয় লগ কৰিব। আপোনাৰ ছাৰ আৰু অভিনৱ ফুকনৰ মাজত কি শত্ৰুতা আছে সেয়া জনাৰ মোৰ কোনো ইচ্ছা নাই। মই সুধিবলৈও নাযাওঁ। মই মাত্ৰ তেওঁক এবাৰ লগ পাই এখেতৰ আচল মাক দেউতাকৰ কথাহে সুধিব বিচাৰিছোঁ। তেওঁ যি জানে ক'লেই হ'ল। আপোনাৰ ছাৰ আমাৰ সন্মুখলৈ কিয় নাহে? সেই কথা মই আপোনাক ক'ব নোৱাৰোঁ, কাৰণ সেই কথা মই নিজেও নাজানো। চাওক, আমাৰ হাতৰ এটা এটা সময় বৰ জৰুৰী। আমি সময় নষ্ট কৰিব নোৱাৰোঁ। গতিকে প্লিজ আপোনাৰ ছাৰৰ এড্ৰেছটো দিয়ক। তেখেতক মোৰ মা দেউতাৰ কথা সুধিম, আৰু একো নুসুধোঁ। এটা কথা ভাল হ'ল যে সেই মানুহজনে দেউতাক এতিয়া সকলোখিনি কথা কৈ দিলে। যদি দেউতাক কথাবোৰ নকয়, অদিতিৰ হাতত প্ৰমাণবোৰ তুলি দিলেহেঁতেন, তই মই এতিয়া জেলত থাকিবলগীয়া হ'লহেঁতেন। কিন্তু সেই মানুহজনে কথাবোৰ জানিলে কেনেকৈ? শিলঘাটৰ সেই ঘটনাটোৰ সময়ত সেই মানুহজন দেউতাৰ লগত আছিল। দেউতাৰ সকলোবোৰ গোপন কথা তেওঁ জানিছিল, আৰু সেইবাবেই দেউতাক তেওঁ ব্লেকমেইল কৰি আছে। তেওঁ আচলতে বিচাৰে কি? টকা। সেইকাৰণে টকাখিনি আজি তেওঁক দি সকলো মেনেজ কৰিব লাগিব। প্ৰমাণবোৰ নোহোৱা কৰিব পাৰিলে আৰু চিন্তা নাই। ময়ূৰী, এয়া লোৱা। মা, অদিতিক ফোন এটা কৰকচোন। কিয়? নহয়, মোৰ জানিবলৈ মন গৈছে তাইৰ বা কামবোৰ কিমান দূৰ আগবাঢ়িছে।
ৰাজকটো ইমান দিনে পুলিচে এৰেষ্ট কৰি লৈ যাব লাগিছিল ইমান দেৰি কিয় হৈছে মই আৰু এনেকৈ ইয়াত কিমান দিন থাকিব লাগিব ময়ূৰী মনে মনে থাকা আহা বহা দেউতাই এই বেগটোত আপোনাৰ বাবে কিছু উপহাৰ দি পঠাইছে আৰু লগতে নুনমাটিত থকা ফ্লেটটো আপোনাৰ নামত কৰি দিব মুঠতে আপোনাক যি লাগে স্পষ্টভাৱে ক'ব দিছে টকাখিনি লওক আৰু প্ৰমাণখিনি আজিয়ে মোৰ হাতত দিয়ক দিম সকলোবোৰ ৰেডি হৈ আছে কিন্তু এতিয়া আপুনিয়ে মোক বচাব পাৰে হ'ব চিন্তা নকৰিবা মই আছোঁ টকাখিনি এবাৰ চাই লওক দেৰি নকৰোঁ সোনকালে যাম আগতে প্ৰমাণ তাৰ পাছত পইচা মা দুৱাৰখন খোলকচোন কোন আছে দুৱাৰখন খোলক না কি হ'ল এনেকৈ দুৱাৰখন নক কৰি আছা যে মা মই মৰি থাকিম এতিয়া মোক অলপ পানী খাবলৈ দিয়ক না প্লিজ ৰবা দি আছো এইটো লোৱা থেংক ইউ আপুনি এতিয়া টকাখিনি গন্তি কৰি চাব পাৰে ছাৰ মোক আপুনি বচাওক ছাৰ ছাৰ মোক ছাছপেণ্ড নকৰিব ছাৰ মোৰ পৰিয়ালটোৰ কি হ'ব সেইখিনি কথা আপুনি আগতে ভাবিব লাগিছিল ছাৰ প্লিজ তেনেকুৱা নকৰিব মোক আপুনি এটা চান্স দিয়ক ছাৰ মই মোৰ ভুল শুধৰাম মই আপোনাক কথা দিছোঁ ছাৰ আৰে ইয়াত দেখোন একোৱে নাই মানে কিয় মানুহজনে আমাক প্ৰমাণ দিম বুলি কৈছিলে নহয় ঐ সি তাৰমানে আমাক টুপি পিন্ধালে চালা ইয়াক মই আজি শেষ কৰি আহোঁ ৰ নীৰৱ ইয়াত কি অঁ ঐ
তেতিয়াহ'লে আমি ইয়াৰ পৰা যোৱাই ভাল হ'ব। ভিতৰত আৰু আন কোনোবা আছে, সিয়ে হয়তো পুলিচক খবৰ দিছে। ইয়ালৈ অলপ সময়ৰ পাছত পুলিচ আহিব। ঐ আমি ইয়াৰ পৰা যাওঁ ব'ল। কিন্তু প্ৰমাণখিনি এতিয়া গৈ লওঁচোন ব'ল। ব'ল আপুনি ৰ'ব দে, আমি আহি আছোঁ। ব'লা অদিতি। ব'লক। ঠিক আছে, আপুনি যদি কথা দিছে যে আপোনাক এটা চান্স দিলে আপুনি শুদ্ধ পথলৈ ঘূৰি আহিব। আহিম ছাৰ, মই সত্য পথলৈ উভতি আহিম আৰু ভৱিষ্যতে এনেকুৱা অন্যায় আৰু নকৰোঁ। হয় ছাৰ। নাই নাই, আপুনি তেনেকৈ কৈ দিলে এইটো মই আৰু বিশ্বাস কৰিব নোৱাৰোঁ। হৰকান্ত বৰা, আপোনাৰ চাকৰিটো ৰখাত মই সহায় কৰিম, কিন্তু আপুনিও মোক এটা সহায় কৰিব বুলি কথা দিব লাগিব। কেনেকুৱা সহায় ছাৰ? আপুনি মহামান্য আদালতৰ আগত সকলোখিনি কথা খুলি ক'ব লাগিব। ৰাজ ফুকনে আপোনাক কি কি কৰিবলৈ কৈছিল সেইখিনি সকলো ভাঙি পাতি ক'ব লাগিব। অদিতিৰ ঘটনাটোত যদি সাক্ষী হৈ আপুনি আদালতত সকলো কথা কয় তেন্তে মই আপোনাক সহায় কৰিম। হ'ব ছাৰ, মই এই কাম কৰিব পাৰিম। সকলো কথা মই খুলি ক'ম ছাৰ। বৰা ছাৰ, এখেতৰ সৈতে কথা পাতি আদালতত কি কি ক'ব লাগিব গোটেইখিনি ভালকৈ বুজাই দিয়ক। ঠিক আছে? হ'ব ছাৰ। এতিয়া আপুনি মই কোৱা কথাখিনি ভালদৰে বুজি লওক। আইতা, আইতা, কি হৈছে তোমাৰ? কিয় তুমি মাটিত বাগৰি আছা? মা যোৱাচোন, মোৰ ফোনটো লৈ আহা। হ'ব আইতা। কি হ'ল আপোনাৰ? এইবোৰ কোনে কৰিলে? ৰাজ ফুকনে এনেকৈ মাৰি থৈ গ'ল। তোমালোক ভাল সময়তে আহিছা, নহ'লে মোক মাৰি পেলালে হয় নীৰৱ। আপুনি মোক চিনি পায়? তোমালোকে বিচাৰি অহা মানুহজন ময়ে, কল্যাণ কোঁৱৰ। কি? আপুনি? মোৰ হাতত সকলোবোৰ প্ৰমাণ থকা বুলি গম পাই ৰাজ ফুকনে মোক মাৰিবলৈ আহিছিল। তোমালোকে পুলিচলৈ খবৰ দিয়া। চোৱা নীৰৱ, হেল্ল'। মই যদি জীয়াই থাকোঁ, ছাৰ মই অদিতি। তোমালোকক মই সহায় কৰিম। হয় হয়। তোমাৰ দেউতাক ক'ত আছে গোটেই কথাবোৰ ক'ম। হয় ছাৰ, আপুনি আহিব লাগিব। মোৰ দেউতা জীয়াই আছে? ক'ত আছে মোৰ দেউতা? আছে নীৰৱ, আছে। মোক সোনকালে ডক্টৰ তালৈ লৈ বোলা। অভিনৱ ফুকন আৰু ৰাজ ফুকনে শাস্তি পাবলৈ মই জীয়াই থাকিব লাগিব। অদিতি, পুলিচলৈ ফোন কৰিছানে? কৰিলোঁ। মা কোৱা। বেগেতে আহচোন। কি হ'ল মা, তুমি এনেকৈ কথা কৈছা যে? তই সোনকালে ঘৰলৈ আহ, দেউতাৰ ঘৰত নাই। ঠিক আছে, মই আহি আছোঁ, তুমি চিন্তা নকৰিবা। এতিয়া আহি আছোঁ। কি হ'ল ৰাজ? মায়ে বৰ সেহাই কথা কৈছে, জানো কিবা হ'ল। ঐ বলচোন ঘৰৰ পৰা আহোঁ। হয় নেকি? অঁ ঠিক আছে, বল। ছাৰ আহক। ঘটনাটো কি? মই আপোনাক সকলো কৈ আছোঁ ছাৰ। এখেত কল্যাণ কোঁৱৰ,
অভিনৱ ফুকনৰ এসময়ৰ বন্ধু। আমি এখেতকে লগ কৰিবলৈ আহিছিলোঁ। ইয়াত আহি দেখিলোঁ যে তেওঁ মূৰত দুখ পাই চফাত পৰি আছে। এওঁ কোৱা মতে এই কামটো ৰাজ ফুকনে কৰিছে। ইতিমধ্যে আমি তেখেতক ডক্টৰক দেখুৱাই ড্ৰেছিং কৰাই আনিলোঁ। মা কি হ'ল তোমাৰ? ইয়াত এনেকে বহি আছা যে? ছাৰ 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 মোক বচাওক। আগতে আপুনি বহকচোন। এতিয়া কওক, কি হৈছিল আপোনাৰ? মোক ইহঁতে মাৰি পেলাব ছাৰ। কোনে? প্লিজ বচাওক ছাৰ। ডেকা, অকণমান পানী আনক। তাই মোৰ মূৰত এনেকৈ আঘাত কৰি গুচি যাব বুলি মই ভবাই নাছিলোঁ। দেউতাৰো নাই। ৰাজ, তাই চাগে থানালৈ গৈছে। তুমি চিন্তা নকৰিবা মা, কোনেও মোক একো কৰিব নোৱাৰে। তোমাৰ ওপৰত হাত তুলি তাই থানালৈ যাব? নাই, সেইবাৰ তাইক মই মাৰিয়ে পেলাম। অঁ মা, মই তাইক শেষ কৰি পেলাম। হ'ব ৰাজ, অলপ ধৈৰ্য ধৰচোন। আপোনাৰ আৰু অভিনৱ ফুকনৰ মাজত কিহৰ শত্ৰুতা? অভিনৱ ফুকন আৰু মই একালৰ ভাল বন্ধু আছিলোঁ। আমি দুয়ো অসম গণজাগৰণ দল গঠন কৰিছিলোঁ। বহু কষ্ট আৰু ত্যাগৰ বিনিময়ত অভিনৱ ফুকন কলিয়াবৰৰ সাংসদ হৈছিল। অভিনৱ ফুকনক মই যথেষ্ট সন্মান কৰিছিলোঁ, কিন্তু তেওঁ মোক কোনোদিনেই ভালভাৱে চোৱা নাছিল। তেওঁ সাংসদ হোৱা 2 বছৰৰ পিছত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত মই কলিয়াবৰ সমষ্টিৰ পৰা দলৰ হৈ টিকট বিচাৰিছিলোঁ, কিন্তু তেওঁ ৰাজনীতি কৰি মোক টিকটৰ পৰা বঞ্চিত কৰিছিল। আনকি তেওঁ বিভিন্ন ষড়যন্ত্ৰ কৰি মোক দলৰ পৰা বহিষ্কাৰ কৰিলে। তেওঁ মোৰ লগত এনেকুৱা কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। আৰু তেওঁ কৰা অন্যায়বোৰৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ মই বছৰ বছৰ ধৰি ৰৈ থাকিলোঁ। এতিয়া মোৰ হাতত তেওঁৰ বিৰুদ্ধে যথেষ্ট প্ৰমাণ আছে, আৰু এই প্ৰমাণবোৰ যদি ফাদিল হয়, তেওঁৰ জেল হোৱাটো খাটাং। আচ্ছা, এই কথাখিনি আপুনি অভিনৱ ফুকনক জনাইছে নেকি? হয়, এতিয়ালৈকে অভিনৱ ফুকনে যিমানবোৰ দুৰ্নীতি কৰিলে সকলো তথ্য মোৰ হাতত আছে। আনকি ৰাজ ফুকনে 15 বছৰ আগতে এই অদিতিৰ লগত যিখিনি অন্যায় কৰিলে সেইখিনি সময়ত মই তেওঁৰ লগতে আছিলোঁ। তেওঁৰ নিজৰ পুতেকক বচাবলৈ যিখিনি উপায় অৱলম্বন কৰিছিল সকলোবোৰ তথ্য মোৰ হাতত আছে, আৰু এই সকলোবোৰ তথ্য মই আপোনাক দিম। এইবোৰ কি হ'বলৈ গৈ আছে মই একো ধৰিব পৰা নাই। তই নভবাকৈ কাম এটা কিয় কৰি দিয়? তই সেই কল্যাণ কোঁৱৰ বোলা মানুহটোৰ ওপৰত হাত নুঠোৱা হ'লেও হ'লহেঁতেন। সেইফালে পুলিচে আমাৰ কথা গম পালে, এইফালে মৰে গৈ থানাত সকলো কৈ দিছে। এতিয়া তোৰ লগতে মোৰ সংসাৰখনো শেষ। মই যদি কিবা কাৰণত জেললৈ যাবলগীয়া হয় নহয়, সকলোকে শেষ কৰিহে যাম। মনে মনে থাক, তই মৰিছ মৰ, মোক মাজত কিয় সোমোৱালি? ৰাজ ফুকন আৰু তেওঁৰ বন্ধুৱে আপোনাৰ ওপৰত কৰা আক্ৰমণৰ শাস্তি পাবই। অভিনৱ ফুকনেও পাব। এইখিনি তথ্যই যথেষ্ট হ'ব। কিন্তু আপুনি মোক এটা কথা কওকচোন, এই নীৰৱৰ বিষয়ে আপুনি কিমান জানিছিল? নীৰৱৰ আচল মাক দেউতাক এতিয়াও আছেনে নাই? নীৰৱৰ দেউতাক এতিয়াও আছে। তেওঁ গুৱাহাটীতেই থাকে। ক'ত? কিন্তু অভিনৱ ফুকনৰ ভয়ত তেওঁ ওলাই নাহে। কথাবোৰ অলপ ভালকৈ কওকচোন। প্ৰথমে নীৰৱৰ দেউতাকক উদ্ধাৰ কৰক। তেওঁক উদ্ধাৰ কৰাৰ লগে লগে অভিনৱ ফুকনৰ আৰু বহুত কথা পোহৰলৈ আহিব। এজন ভাল মানুহৰ জীৱন এই অভিনৱ ফুকনে ধ্বংস কৰি দিলে। মানুহজন মৰি মৰি জীয়াই আছে। হয়তো কোনোবা দিনাই আত্মহত্যা কৰিলে হয়, কিন্তু নীৰৱ কেতিয়াবা
তেওঁৰ ওচৰলৈ যায় বুলিয়েই আশাত বন্দী হৈ জীয়াই আছে। মোৰ দেউতা ক'ত আছে কওক। চান্দমাৰী মিলন নগৰ হাউচ নাম্বাৰ 6। নীৰৱ, এক মিনিট। তোমালোক মোৰ লগত অলপ আহাচোন। মই আৰু ৰ'ব নোৱাৰো ছাৰ। মই দেউতাক লগ কৰিবই লাগিব। নীৰৱ, লিসন টু মি। মোৰ তেওঁক চাবলৈ ইচ্ছা গৈছে ছাৰ। নীৰৱ, মই প্ৰথমে তেওঁক মেণ্টেলি প্ৰিপেয়াৰ কৰি লওঁ। মই থানালৈ ফোন কৰি দিওঁ। তেওঁৰ লগত কোনোবা এজন মানুহ থাকিব লাগিব। তাৰ পাছত আমি একেলগে তোমাৰ দেউতাক লগ পাবলৈ যাম। অ'কে ছাৰ। এতিয়া কওক, আপোনাৰ কি হৈছিল? ছাৰ, মই ৰাজ ফুকনৰ পত্নী। মই তেখেতৰ বিৰুদ্ধে কোৰ্টত সাক্ষী দিম বুলি কৈছিলোঁ, কাৰণ তেখেত এজন ধৰ্ষণকাৰী। মই তেখেতৰ বিৰুদ্ধে যোৱাৰ কাৰণে তেখেতে মোক মাৰপিট কৰি এটা ৰুমত বন্দী কৰি থৈছিল। তেওঁ মোক ইয়াৰ পৰা নিবলৈ আহিব ছাৰ। আপুনি মোক বচাওক প্লিজ। আপুনি ধৈৰ্য ধৰক। আপুনি থানা আহি পালে যিহেতু ইয়াৰে পৰা আপোনাক বিনা পাৰ্মিশ্যনত কোনেও নিব নোৱাৰে। কাক বিচাৰিছিল? দেউতা। মই তোমাকে বিচাৰি আহিছো দেউতা। তোমাৰ ল'ৰা তোমাৰ ওচৰলৈ আহিছো। কি হ'ল? কামটো হ'ল নে নাই? কল্যাণ কোঁৱৰে বস্তুবোৰ ঠিকে ঠাকে দিলেনে? দেউতা, সকলো খেলি মেলি হৈ গ'ল। খেলি মেলি হ'ল মানে? কি হ'ল নকওঁ কিয়? ছাৰ কওক। আপুনি সোনকালে থানালৈ আহকচোন। হ'ব ছাৰ। আপুনি চিন্তা কৰিব নালাগে, মই ব্যৱস্থা কৰি আছোঁ। তুমি কোন মোক ভালদৰে বুজাই কোৱাচোন। আৰু তুমি মোক দেউতা বুলি কিয় মাতিছা? তুমি মোক কেতিয়াও চিনি পোৱা নাই দেউতা। মই নীৰৱ, তোমাৰ ল'ৰা। তুমি অভিনৱ ফুকনৰ ঘৰত মোক কিয় থৈ আহিছিলা? নীৰৱ? অঁ দেউতা, ময়ে তোমাৰ নীৰৱ। কিমান যে কষ্ট কৰি তোমাক বিচাৰি উলিয়াইছো দেউতা। তুমি মোক এনেকৈ কিয় এৰি থৈ গৈছিলা দেউতা? কিয়? নীৰৱেচোন আমাক থানালৈ লৈ যোৱা কথা আছিলে। সেই ৰাতিপুৱাই গ'ল, এতিয়া দুপৰীয়াই হ'ল, খবৰ খাতি নাই যে। তাকেইতো, কলৈ গ'ল বাৰু ইমান সময়? থানাত কেছটোতো আজিয়ে দিব লাগিছিল।